নমস্কাৰ বন্ধুবান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধুবান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চন পোৱা নোপোৱাক লৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিয়া এটি বিশেষ টুইটৰ বিষয়লৈ। মই সবিশেষ তথ্য আপোনালোকক জনাম, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। শেহতীয়াভাৱে এটা খবৰ প্ৰকাশ পাইছিল, হিতাধিকাৰী আঁচনি ঋণৰ বোজা, ৰাজ্যত তীব্ৰ বিত্তীয় সংকট। চৰকাৰে ঘোষণা কৰা অনুসৰি 7 এপ্ৰিলত দৰমহাৰ বিল গ্ৰহণ নকৰিলে কোষাগাৰসমূহে। আৰু এই খবৰটোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে এই খবৰটো সম্পূৰ্ণৰূপে ভুৱা হয়। আৰু প্ৰকৃত তথ্য দিয়া হৈছে ইয়াতে। ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন কোষাগাৰৰ জৰিয়তে দৰমহা হিচাপে 805 কোটি টকা বিতৰণ কৰা হৈছে। CMO অসমৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে ভুৱা বাতৰিৰ পৰা সাৱধান। 2025 চনৰ মাৰ্চৰ ৰাজ্য চৰকাৰৰ দৰমহা বিতৰণ সন্দৰ্ভত অসমীয়া প্ৰতিদিন বাতৰি কাকতত ভুল তথ্যৰ প্ৰচাৰ। প্ৰকৃত তথ্য ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন কোষাগাৰৰ জৰিয়তে দৰমহা হিচাপে 805 কোটি টকা বিতৰণ কৰা হৈছে। অনুগ্ৰহ কৰি অপ্ৰমাণিত বা বিভ্ৰান্তিমূলক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। আৰু তলতে লিখিছে ফেক নিউজ এলাৰ্ট বুলি। তো বন্ধুবান্ধৱীসকল, এই আছিল কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চনৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।